মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই 10.2 এক্সাৰসাইজৰ কুৱেশ্যন নম্বৰ 5 এই ভিডিঅ'টোত আলোচনা কৰিম। ইয়াত 5 নম্বৰ প্ৰশ্ন দিয়া আছে, প্ৰমাণ কৰা যে বৃত্তৰ স্পৰ্শবিন্দুত টনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায়। এইখিনি আমাৰ প্ৰমাণ কৰি দেখুৱাব লাগে। তো প্ৰথমতে আমি এটা বৃত্ত আঁকিছো, অকেন্দ্ৰীয় বৃত্ত। এই বৃত্তটোৰ OP লম্ব AB স্পৰ্শৰ ওপৰত এইটো লম্ব, আৰু এইটো হল P হল আমাৰ স্পৰ্শবিন্দু, আৰু এটা আমি এটা RP এটা লম্ব আঁকিছো, এইটো আমাৰ ধৰা হৈছে সম্ভৱ ক্ষেত্ৰত আঁকা হৈছে। গতিকে আমি ইয়াত প্ৰথমত লিখি ল'ব লাগিব, লেট ধৰা হল অকেন্দ্ৰীয় বৃত্তৰ AB এডাল স্পৰ্শক। AB এডাল কি স্পৰ্শক। গতিকে এই স্পৰ্শক আৰু ইয়াত OP লম্ব AB স্পৰ্শকৰ ওপৰত লম্ব, আৰু সম্ভৱ ক্ষেত্ৰত আমি ধৰিছো যে RP লম্ব AB। গতিকে প্ৰমাণ কৰিব লাগে যে OP লম্বডাল কেন্দ্ৰৰ মাজেৰে যায়। তেতিয়া আমি প্ৰমাণ কৰিম। সেইটো আমি এটা উপপাদ্য জানো যে বৃত্তৰ স্পৰ্শক স্পৰ্শবিন্দুত টনা ব্যাসাৰ্ধৰ লম্ব। এইটো উপপাদ্য আছে আমাৰ। এইটো হলে আমি লিখিব পাৰো OP লম্ব AB। তেতিয়াহলে আৰু কি আছে যে OP লম্ব AB হলে আৰু RP লম্ব কি হব AB হব। আৰু গতিকে ইয়াত আমি লিখিব পাৰো যেহেতু OP লম্ব AB ৰ ওপৰত, তেতিয়াহলে আমাৰ কি হব এইটো যে OPB কোণ ইকুয়াল টু 90 ডিগ্ৰী, কারণ এইটো এটা লম্ব, ইয়াত 90 ডিগ্ৰী কোণ হব। আৰু RP লম্ব আছে AB ৰ ওপৰত, তেতিয়াহলে ইয়াত আমাৰ এংগল অফ RPB ইকুয়াল টু 90 ডিগ্ৰী হব। গতিকে 1 নম্বৰ এইটো আমি দিলো, এইটো 2 নম্বৰ। এতিয়া আমি লিখিম এতেকে OPB ইকুয়াল টু RPB ইকুয়াল টু 90 ডিগ্ৰী। দুটা 90 ডিগ্ৰী আছে 1 আৰু 2 এর পৰা। এটা আমি কি পালো 1 আৰু 2 এর পৰা। 1 আৰু 2 এর পৰা এখানে আমি লিখিব পাৰো যেটো ই নহয়, যেটো সম্ভৱ নহয়। কারণ এইটো যদি লম্ব হয় এখানে 90 ডিগ্ৰী কোণ হব, আৰু RP যদি লম্ব হয় RP এটুতকৈ কমি গল, আৰু ইয়াত 90 ডিগ্ৰী নহবই। তেতিয়া 90 ডিগ্ৰী যদি নহয় তেতিয়া তো RP লম্ব নহব। গতিকে আমি এতিয়া কব পাৰো এতেকে OP লম্বডাল কেন্দ্ৰৰ মাজেৰে যায়। কারণ
ও হল আমাৰ কেন্দ্ৰ আৰু OP লম্বটো কেন্দ্ৰৰ মাজেৰে গৈছে আৰু R2 আমাৰ কেন্দ্ৰ নহয় সেইকাৰণে R2 আমাৰ কি কেন্দ্ৰৰ মাজেৰে যোৱা নাই সেইকাৰণে আমি ক'ব পাৰো OP কেন্দ্ৰৰ মাজেৰে যায় আৰু OP স্পৰ্শবিন্দু হল এইটো P আৰু ইয়াত এই AB এই কি আছে AB স্পৰ্শকৰ ওপৰত এইটো লম্ব হয় আৰু এই লম্বডাল কি হৈছে কেন্দ্ৰৰ মাজেৰে গৈছে গতিকে এইখিনি আমাৰ প্ৰমাণ হৈ গ'ল যে বৃত্তৰ স্পৰ্শডাল কি হয় স্পৰ্শবিন্দুৰ টনা লম্বডাল কেন্দ্ৰৰ মাজেৰে যায় এইখিনিতে আমাৰ প্ৰমাণ হৈ গ'ল গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ ধন্যবাদ